বিশ্বনাথত কণ কণ শিশুৱে কৰিলে ভাওনা। গুৰুজনাৰ ৰচিত নাট নিসংগ যাত্ৰাৰ বজ্ৰাৱলী অনুৰূপ প্ৰহ্লাদ চৰিত্ৰ প্ৰদৰ্শন শিশুৰ দ্বাৰা। জাউৰীয়ে জাউৰীয়ে হাত চাপৰিত ৰজন জনালে নামঘৰ। এক শৰণ ভাগৱতী সমাজৰ স্ৰষ্টা আচাৰ্য ইলাৰাম দাসৰ সৃষ্টি তৰুণ বিদ্যাৰ্থী সমাজৰ কণ কণ শিশুসকলক আধ্যাত্মিক প্ৰতিভা বিকশিত কৰাবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে এক শৰণ ভাগৱতী সমাজে। প্ৰতিটো ৰবিবাৰে এই কণ কণ শিশুসকলক দিয়া হয় আধ্যাত্মিক কৃষ্টি সংস্কৃতিৰ প্ৰশিক্ষণ। আজি বিশ্বনাথৰ উত্তৰ মৰলগাঁও বৰনামঘৰত এক শৰণ ভাগৱতী সমাজৰ উদ্যোগত তৰুণ বিদ্যাৰ্থী সমাজৰ কণ কণ শিশুসকলে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিৰচিত নিসংগ যাত্ৰাৰ নাটৰ আধাৰত প্ৰহ্লাদ চৰিত্ৰ নাটখন সুন্দৰ সাৱলীল অভিনয়ে মঞ্চস্থ কৰি হাজাৰ হাজাৰ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিজন শিশুৱে নিখুঁত অভিনয়, সুন্দৰ গায়ন বায়ন শৈলীৰ ৰাইজৰ মৰম বুটলাৰ লগতে সকলোৱে এক শৰণ ভাগৱতী সমাজ আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ এই পদক্ষেপক বহুসী প্ৰশংসাৰে উপচাই দিয়ে। পৰৱৰ্তী সময়ত তৰুণ বিদ্যাৰ্থী সমাজৰ শিশুসকলে সুযোগ পালে সমগ্ৰ অসমতে এনে ভাওনা প্ৰদৰ্শন কৰি যাব বুলি আশা প্ৰকাশ কৰে। চাওক, এইখিনিতে একশৰণ ভাগৱতী সমাজৰ আচাৰ্য শ্ৰীযুত ইলাৰাম দাস বাপে বাপ ঈশ্বৰে পুত্ৰস্বৰূপ যি
তৰুণ বিদ্যাৰ্থী সমাজ সৃষ্টি কৰিলে বা পিছৰে তেতিয়াই হয়তো জানিছিলে যে কলিৰ লোকৰ মাজত বিভিন্ন মতভেদ বা বিভিন্ন ঈৰ্ষা অসূয়া আদি হ'ব, সেই লৈ বা পিছৰে শিশুসকলক লৈ এটি অনুষ্ঠান কৰিছিলে, যিটো অনুষ্ঠানে ঈশ্বৰক চিন্তা কৰা, ঈশ্বৰক সাধন কৰা, ঈশ্বৰৰ প্ৰতি মন আকৰ্ষিত কৰা এই তৰুণ বিদ্যাৰ্থী সমাজে আজি দেওবাৰে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি আহিছে। আৰু এই প্ৰাৰ্থনা সভাতে তেখেতসকলে সিদ্ধান্ত লৈ এই ভাওনা ভাগ মঞ্চস্থ কৰা হ'ল। আমি আশা কৰিছোঁ ইয়াতকৈও আগলৈ যাতে আমি বহুত আগবাঢ়ি যাব পাৰোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আমাক শক্তি দিয়ক, আমি যাতে আৰু আগুৱাই যাব পাৰোঁ।